আজিৰ ভিডিঅ'ত যেটো সমাজ বিজ্ঞানৰ তোমালোকক কুৱেশ্যন পেপাৰ দেখুৱাম তোমালোকে 2026 চনৰ মেট্ৰিক পৰীক্ষাত সেই একেটাই সোশ্যাল সায়েন্সৰ কুৱেশ্যন পেপাৰ ডাইৰেক্ট কমন পাবা গতিকে আজিৰ যিখিনি মই কুৱেশ্যন আনসাৰ তোমালোকৰ আগত আলোচনা কৰিম তোমালোকে মনোযোগেৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু যিখিনি কুৱেশ্যন আনসাৰ তোমালোকক দেখুৱাম তোমালোকে 2026 চনৰ মেট্ৰিক পৰীক্ষাত কিন্তু ডাইৰেক্ট কমন পাবা আৰু তোমালোকে সোশ্যাল সায়েন্সত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ সক্ষম হ'বা চাবা তোমালোকৰ সোশ্যাল সায়েন্সত ডাইৰেক্ট তোমালোকৰ লেটাৰ মাৰ্ক আহিব গতিকে আজিৰ ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চোৱা তো আমি আৰু তোমালোকে এনে ধৰণৰ কুৱেশ্যন পেপাৰ পাবলৈ তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সো এতিয়া আমি কুৱেশ্যন আনসাৰখিনি চাওঁ সো এতিয়া আমি কুৱেশ্যন আনসাৰখিনি চোৱা প্ৰথমতে তোমালোকে যিখিনি এমসিকিউ আছে এমসিকিউ খিনি চোৱা এমসিকিউৰ প্ৰথম কুৱেশ্যন আমাক কি দিছে আমাক কৈছে যে 1917 চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফোৰ্ডে ন্যায়াধীশ সিডনী ৰাওলাটৰ অধ্যক্ষতাত বিদ্ৰোহী কাৰ্যকলাপৰ প্ৰকৃতি অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল এই আয়োগৰ মতে চৰকাৰে কিমান চনত ৰাওলাট আইন প্ৰণয়ন কৰিছিল ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰিছিল ইয়াতে অপচন এ দিছে যে 1903 চনত অপচন বি দিছে 1918 চনত অপচন সি দিছে 1917 চনত তাৰপিছত অপচন ডি দিছে 1919 চনত কোনটো অপচন শুদ্ধ হ'ব যে অপচন ডি শুদ্ধ হ'ব 1919 চনত কি কৰিছিল ৰাওলাট আইন প্ৰণয়ন কৰিছিল বা কাৰ্যকৰী কৰিছিল গতিকে অপচন ডি হৈ যাব শুদ্ধ উত্তৰ ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোন চনত গ্ৰহণ কৰা হৈছিল অপচন এ দিছে 1905 চনৰ 20 জুলাইত অপচন বি দিছে 1906 চনৰ 10 ডিচেম্বৰত তাৰপিছত অপচন সি দিছে 1907 চনৰ 10 মাৰ্চত অপচন ডি দিছে 1904 চনৰ 20 জুলাই মাহত এটো অপচন এ হৈ যাব শুদ্ধ উত্তৰ যে 1905 চনৰ 20 জুলাইত তাৰপিছত 3 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে স্বৰাজ আমাৰ জন্মগত সত্ত্ব আৰু ই আমাৰ কাম্য এই উক্তিটো কাৰ এই উক্তিটো আছিল বাল গংগাধৰ তিলক এটো অপচন হৈ যাব তোমালোকৰ বি যে বাল গংগাধৰ তিলকে কি কৈছিল যে স্বৰাজ আমাৰ জন্মগত সত্ত্ব আৰু ই আমাৰ কাম্য এই উক্তিটো তেখেতে কৈছিল তাৰপিছত 4 নম্বৰ কোৱেশ্চন যে যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল উত্তৰ ইয়াৰ অপচন চোৱা যে অম্বিকাগিৰি ৰায় চৌধুৰী অপচন বি আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় অপচন সি দিছে লক্ষ্মীনাথ বেজবৰুৱা অপচন ডি ভৱেন্দ্ৰনাথ শইকীয়া ভৱেন্দ্ৰনাথ দত্ত ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব যে অপচন ডি হ'ব শুদ্ধ উত্তৰ যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক আছিল কি ভূপেন্দ্ৰনাথ দত্ত তাৰপিছত 5 নম্বৰ কোৱেশ্চন যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলিলে কোনখন ৰাষ্ট্ৰক কোৱা হয় যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি ক'লে আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয় এটো তোমালোকে জানাই যে অপচন বি হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 6 নম্বৰ যে সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল উত্তৰ ইয়াৰ অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল তাৰপিছত নেক্সট 7 নম্বৰ কোৱেশ্চন যে সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল ইয়াৰ অপচন এ দিছে 1945 চনৰ 8 ডিচেম্বৰ অপচন বি দিছে 1946 চনৰ 8 ডিচেম্বৰ আৰু অপচন সি দিছে 1946 চনৰ 1 ডিচেম্বৰ অপচন ডি দিছে 1945 চনৰ 1 ডিচেম্বৰ ইয়াৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ যে 1946 চনৰ 9 ডিচেম্বৰত তাৰপিছত 8 নম্বৰ কোৱেশ্চন যে ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখে বলবৎ কৰা হৈছিল তোমালোকে এটো জানাই যে 1950 চনৰ 26 জানুৱাৰীত এটো হৈ যাব অপচন বি হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত ষ্টুডেন্ট 9 নম্বৰ কোৱেশ্চন যে মানুহৰ কোন প্ৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয় ইয়াৰ অপচন এ দিছে ৰাজনৈতিক কাৰ্যকলাপ অপচন বি দিছে অৰ্থনৈতিক কাৰ্যকলাপ অপচন সি দিছে প্ৰাকৃতিক কাৰ্যকলাপ আৰু অপচন ডি দিছে ব্যক্তিগত কাৰ্যকলাপ ইয়াৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ যে অৰ্থনৈতিক কাৰ্যকলাপ তাৰপিছত 10 নম্বৰ যে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হয় ৰাষ্ট্ৰসংঘ কিমান চনত গঠন কৰা হৈছিল ইয়াৰে চোৱা 1945 চনৰ 24 অক্টোবৰত ইয়াৰে অপচন এ হৈ যাব শুদ্ধ উত্তৰ কোৱেশ্চন যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কিমান তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰে অপচন এ দিছে 1992 চনৰ 6 ফেব্ৰুৱাৰী অপচন বি দিছে 1993 চনৰ 26 ফেব্ৰুৱাৰী অপচন সি দিছে 1991 চনৰ 13 অক্টোবৰ আৰু অপচন ডি দিছে 1993 চনৰ 12 অক্টোবৰ এটো অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে 1993 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া চোৱা 12 নম্বৰ কোৱেশ্চন যে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে তোমালোকে জানাই যে 10 ডিচেম্বৰ তাৰিখে কি কৰা হয় মানৱ অধিকাৰ দিৱস পালন কৰা হয় এটো অপচন সি হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 13 নম্বৰ কোৱেশ্চন চোৱা যে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমে প্ৰয়োগ কৰিছিল যে তোমালোকে জানাই দক্ষিণ আফ্ৰিকাত হয়নে এটো অপচন কি হৈ যাব বি হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 14 নম্বৰ কোৱেশ্চন যে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল অপচন এ দিছে 1919 চনৰ 13 এপ্ৰিলত অপচন বি দিছে 1919 চনৰ 10 এপ্ৰিলত আৰু অপচন সি দিছে 1919 চনৰ 15 এপ্ৰিলত এটো ভুল হৈ যাব তাৰপিছত অপচন ডি দিছে 1919 চনৰ 16 এপ্ৰিলত কোনটো অপচন শুদ্ধ হ'ব যে 1919 চনৰ 13 এপ্ৰিলত গতিকে অপচন এ হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 15 নম্বৰ কোৱেশ্চন চোৱা যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব এইখাৰ কাৰ উক্তি আছিল অপচন এ দিছে ভাৰত খচিব হাবাৰ্ট ৰিজলিৰ এটোই হৈ যাব শুদ্ধ উত্তৰ অপচন বি নহব অপচন সি কি দিছে উইলিয়াম ওয়াৰ্ডৰ এটো নহব তাৰপিছত অপচন কোনটো হৈ যাব অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 16 নম্বৰ কোৱেশ্চন চোৱা কোনটো আন্দোলনৰ সময়ছোৱাত
গান্ধীয়ে কৰিম কিংবা মৰিম শ্লোগান দিছিল? অপশ্যন এ হৈছে অসহযোগ আন্দোলনৰ সময়ত, অপশ্যন বি দিছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত, অপশ্যন চি দিছে সত্যাগ্ৰহ আন্দোলনৰ সময়ত, অপশ্যন ডি দিছে খিলাফত আন্দোলনৰ সময়ত। কোনটো অপশ্যন শুদ্ধ হ'ব? যে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, ভাৰত ত্যাগ আন্দোলনৰ সময়ত। তাৰপিছত 17 নম্বৰ কুৱেশ্যন চোৱা, গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। এতিয়া কুৱেশ্যন হ'ল সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান আছিল? অপশ্যন এ দিছে 380 কিলোমিটাৰ। এই কুৱেশ্যনটো তোমালোকে পাজল নলগাবা। অপশ্যন বি দিছে 382 কিলোমিটাৰ, অপশ্যন চি দিছে 385 কিলোমিটাৰ, অপশ্যন ডি দিছে 386 কিলোমিটাৰ। কোনটো অপশ্যন শুদ্ধ হ'ব? যে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ, 385 কিলোমিটাৰ। তাৰপিছত চোৱা 18 নম্বৰ কুৱেশ্যন, যে ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে? ইয়াৰে কোনটো অপশ্যন বি চোৱা যে নহ'ব, অপশ্যন চি আছে 10,000 কিলোমিটাৰ। গতিকে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা 19 নম্বৰ, যে জীৱ জগতৰ বাবে অতি উপযোগী বায়ুমণ্ডলৰ স্তৰটো হ'ল, জীৱ জগতৰ বাবে অতি উপযোগী বায়ুমণ্ডলৰ স্তৰটো কি? যে ট্ৰপমণ্ডল। এইটো অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 20 নম্বৰ কুৱেশ্যন চোৱা, ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ অৰ্থাৎ ফুলগুৰিৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰে অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ, যে 1861 চনৰ 18 অক্টোবৰত কি হৈছিল? ফুলগুৰিৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। তাৰপিছত 21 নম্বৰ কুৱেশ্যন চোৱা, পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইয়াৰে অপশ্যন এ দিছে বেংক অফ হিন্দুস্তান, এইটো নহ'ব কাৰণ এইটো ভাৰতৰ। তাৰপিছত কি কৈছে? ৰিস্ক বেংক অফ ছুইডেন। অপশ্যন চি দিছে ভাৰতীয় ৰিজাৰ্ভ বেংক, এইটো নহ'ব। বেংক অফ ভেনিছ, এইটো নহ'ব। কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, যে ৰিস্ক বেংক অফ ছুইডেন। তাৰপিছত 22 নম্বৰ কুৱেশ্যন চোৱা, ভাৰতবৰ্ষত 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল। এই বেংকটোৰ নাম কি আছিল? উত্তৰ, ভাৰতৰ প্ৰথমটো বেংক স্থাপন কৰা হৈছিল, যাৰ প্ৰথম বেংকৰ নাম আছিল কি? বেংক অফ হিন্দুস্তান। গতিকে অপশ্যন বি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছত চাওক 23 কুৱেশ্যন চোৱা, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ সাগৰ কি? ইয়াৰ অপশ্যন এ দিছে ভাৰত মহাসাগৰ, অপশ্যন বি দিছে আটলান্টিক, অপশ্যন চি দিছে প্ৰশান্ত মহাসাগৰ আৰু অপশ্যন ডি দিছে বংগোপসাগৰ। তোমালোকে জানাই পৃথিৱীৰ সৰ্ববৃহৎ সাগৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ। মহাসাগৰৰ নাম কি? প্ৰশান্ত মহাসাগৰ। গতিকে অপশ্যন চি হৈ যাব এইটোৰ শুদ্ধ উত্তৰ। তাৰপিছত 24 নম্বৰ কুৱেশ্যন চোৱা, যে এছিয়া মহাদেশ কিমানখন দেশেৰে গঠিত? উত্তৰ, এছিয়া মহাদেশখন তোমালোকে জানাই 51খন দেশেৰে গঠিত। বা গতিকে কোনটো অপশ্যন শুদ্ধ হৈ যাব? যে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা 25 নম্বৰ, যে ব্ৰাজিলৰ ৰাজধানী কি? ব্ৰাজিলৰ ৰাজধানী হ'ল কি? ব্ৰিচিলিয়া। গতিকে অপশ্যন ইয়াতে কি হৈ যাব? শুদ্ধ হৈ যাব চি টো। তাৰপিছত 26 নম্বৰ কুৱেশ্যন চোৱা, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? ইয়াৰে অপশ্যন এ দিছে চোৱা উত্তৰ আমেৰিকা মহাদেশ, অপশ্যন বি দিছে ইউৰোপ মহাদেশ, অপশ্যন চি দিছে এণ্টাৰ্কটিকা মহাদেশ, অপশ্যন ডি দিছে ওচেনিয়া। গতিকে ইয়াতে কোনটো অপশ্যন শুদ্ধ হ'ব? যে অপশ্যন ডি টো হৈ যাব শুদ্ধ উত্তৰ, ওচেনিয়া মহাদেশ। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন হ'ল ওচেনিয়া মহাদেশ। ইয়াৰ পিছত চোৱা 27 নম্বৰ কুৱেশ্যন আমাক কি দিছে? যে 1872 চনত সাহিত্য চৰ্চাৰ উদ্দেশ্যে গঠন কৰা সংগঠনটোৰ নাম কি আছিল? তোমালোকে জানাই 1872 চনত কি হৈছিলে? অসমীয়া লিটাৰেৰী ছচাইটি নামৰ যিটো সংগঠন গঠন কৰা হৈছিল। গতিকে ইয়াতে অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ, হয়নে? ইয়াৰ পিছত চোৱা আমি চাওঁ 28 কুৱেশ্যন, যে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা। তোমালোকে জানাই। গতিকে 28 নম্বৰৰ কুৱেশ্যনৰ অপশ্যন এ টো হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত চাওক 29 নম্বৰ কুৱেশ্যন, যে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? এতিয়া চোৱা 29 নম্বৰ কুৱেশ্যন আমাক কি দিছে? যে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰে অপশ্যন এ দিছে 1945 চনত, অপশ্যন বি দিছে 1948 চনত, অপশ্যন চি দিছে 1947 চনত, অপশ্যন ডি 1946 চনত। কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, যে 1948 চনত। তাৰপিছত 30 নম্বৰ কুৱেশ্যন চোৱা, অসমত মহাত্মা গান্ধীয়ে পোনপ্ৰথম কেতিয়া আহিছিল? যে আমি সকলোৱে জানো অসমত পোনপ্ৰথমৰ বাবে মহাত্মা গান্ধী কিমান চনত আহিছিল? 1921 চনত। ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। তোমালোকে এইটো পাজল নলগাবা, কাৰণ 1922 দিব পাৰে, হয়নে পৰীক্ষাত। গতিকে তোমালোকে এই কুৱেশ্যনটো ভালদৰে চোৱা। 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। তাৰপিছত 31 নম্বৰ কুৱেশ্যন চোৱা, গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ আছাম এছচিয়েশ্যন সংগঠনে পোনপ্ৰথমে দাবী উত্থাপন কৰিছিল। কিমান চনত আছাম এছচিয়েশ্যন সংগঠনটোৰ জন্ম হৈছিল? অপশ্যন এ দিছে 1905 চনত, অপশ্যন বি দিছে 1884, এইটো নহয়। অপশ্যন চি দিছে 1910 চনত, এইটো নহ'ব। গতিকে অপশ্যন ইয়াতে কোনটো শুদ্ধ হ'ব? অপশ্যন ডি টো হৈ যাব শুদ্ধ উত্তৰ, যে 1903 চনত কি হৈছিল? আছাম এছচিয়েশ্যন সংগঠনটোৰ জন্ম হৈছিল। তাৰপিছত 32 নম্বৰ কুৱেশ্যন চোৱা, অসমত পোনপ্ৰথমে কেতিয়া ৰেল গাড়ী প্ৰৱৰ্তন কৰা হৈছিল? অসমত কেতিয়া প্ৰথমবাৰৰ বাবে ৰেল চলিছিল? তোমালোকে জানাই অপশ্যন বি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ, যে 1884 চনত প্ৰথমবাৰ অসমত কি কৰিছিল? ৰেল চলাচল কৰিছিল। তাৰপিছত 33 নম্বৰ কুৱেশ্যন চোৱা, অসমলৈ আগমন ঘটা প্ৰথম জনশ্ৰুতটোৰ নাম কি? প্ৰথম অপশ্যন এ দিছে যে মংগোলীয়সকল, অপশ্যন বি দিছে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল, অপশ্যন চি দিছে কোচ ৰাজবংশীসকল, অপশ্যন ডি দিছে আহোমসকল। কোনটো অপশ্যন শুদ্ধ হ'ব? যে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল প্ৰথমতে অসমত কি কৰিছিল? জনপ্ৰব্ৰজন ঘটাইছিল। গতিকে অপশ্যন বি হৈ যাব 33 কুৱেশ্যনৰ এনচাৰ। তাৰপিছত চোৱা 34 কুৱেশ্যন, যে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ কেতিয়া প্ৰণয়ন কৰা হৈছিল? অপশ্যন এ দিছে 2020 চনত, অপশ্যন বি দিছে 2015 চনত,
তাৰপিছত চোৱা অপশ্যন চি দিছে 2010 চনত, অপশ্যন ডি দিছে 2025 চনত। ইয়াৰে অপশ্যন কোনটো হৈ যাব শুদ্ধ উত্তৰ বি হৈ যাব শুদ্ধ উত্তৰ যে 2015 চনত পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ প্ৰণয়ন কৰা হৈছিল। তাৰপিছত 35 নম্বৰ কুৱেশ্যন চোৱা যে UNDPৰ সম্পূৰ্ণ নাম কি? ইয়াৰে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ চোৱা ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম। তোমালোকে এই বস্তুটো ভালদৰে চাবা, ডিফেন্স নহয়। তাৰপিছত ইয়াতে প্ৰজেক্ট বুলি কৈছে, গতিকে এই তিনিটা অশুদ্ধ হৈ যাব। অপশ্যন এ হৈ যাব ইয়াতে শুদ্ধ উত্তৰ যে ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম। তাৰপিছত ছাৰ 36 কুৱেশ্যন আমাক কৈছে তলত উল্লেখ কৰা কোন বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকীকৰণ সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে 1990 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল। অপশ্যন এ দিছে নাবাৰ্ড, অপশ্যন বি দিছে চিডবি, অপশ্যন চি দিছে আঞ্চলিক গ্ৰাম্য বেংক, অপশ্যন ডি দিছে ভাৰতীয় জীৱন বীমা নিগম। ইয়াৰে কোনটো হৈ যাব শুদ্ধ উত্তৰ বিটো হৈ যাব শুদ্ধ উত্তৰ যে চিডবি অৰ্থাৎ ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। তাৰপিছত চোৱা 37 কুৱেশ্যন আমাক কি কৈছে যে সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা? ইয়াৰে অপশ্যন এ দিছে ঋগ্বেদৰ পৰা, অপশ্যন বি হৈছে সংহিতাৰ পৰা, অপশ্যন কোনটো হৈ যাব চি হৈ যাব শুদ্ধ উত্তৰ মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে এই বাক্যশাৰী কি লোৱা হৈছিল। তাৰপিছত চোৱা 38 কুৱেশ্যন আমাক কৈছে ওজাপালিৰ ভাগ কেইটা? ওজাপালিৰ ভাগ তোমালোকে জানা দুটা, গতিকে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ যে ওজাপালিৰ ভাগ দুটা। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 39 যে ভাৰত সম্ভেদ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যন এ দিছে ভট্টদেৱ, অপশ্যন বি দিছে গোবিন্দ মিশ্ৰ, অপশ্যন চি দিছে জৱাহৰলাল নেহৰু, অপশ্যন ডি দিছে কলহান। গতিকে ইয়াতে কোনটো শুদ্ধ হৈ যাব যে ভাৰত সম্ভেদ গ্ৰন্থখন জৱাহৰলাল নেহৰুৰ দ্বাৰা ৰচিত। তাৰপিছত চোৱা 40 নম্বৰ যে কেৰালাত ধ্ৰুপদী নৃত্য কোনবিধ? এয়া অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে মোহিনী আট্ৰম। তাৰপিছত 41 নম্বৰ কুৱেশ্যন চোৱা 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যা অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল। প্ৰথমতে ইয়াতে চোৱা যে আমাক দিছে গুৱাহাটীৰ পিছত শিলচৰ, শিলচৰৰ পিছত ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পিছত যোৰহাট। গতিকে ইয়াৰ পিছত অপশ্যন বি চোৱা যে গুৱাহাটীৰ শিলচৰ, শিলচৰৰ পিছত যোৰহাট কৈছে, গতিকে এইটো অপশ্যন শুদ্ধ নহ'ব। অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ যে গুৱাহাটীৰ পিছত শিলচৰ, শিলচৰৰ পিছত ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পিছত যোৰহাট হ'ল। গতিকে অপশ্যন এ হৈ যাব শুদ্ধ। তাৰপিছত 42 কুৱেশ্যন চোৱা যে ৰাষ্ট্ৰসংঘৰ লগত জড়িত নথকা এজেঞ্চিটো হ'ল ৰাষ্ট্ৰসংঘৰ লগত তোমালোকে জানা যে জাতিসংঘ নামৰ যিটো এজেঞ্চি আছে সেইটো অকল জড়িত নহয়, গতিকে ইয়াতে অপশ্যন কি হৈ যাব এ হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 43 কুৱেশ্যন চোৱা যে তলৰ কোনকেইটা বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য? অপশ্যন এ দিছে সাধাৰণ গ্ৰহণযোগ্যতা, অপশ্যন বি দিছে পূৰ্ণ সাদৃশ্যতা, অপশ্যন চি দিছে তাৰল্য গুণ আৰু অপশ্যন ডি দিছে কি মূল্যৰ স্থিৰতা। এই কুৱেশ্যনটো চোৱা ভালকে, কোনকেইটা বিকল্প মুদ্ৰাৰ এইটো উদাহৰণ এইটো হেৰি হৈ যাব শুদ্ধ উত্তৰটো হৈ যাব ডি টো, হয়নে? ডি টো হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা কাৰণ ডি চোৱা 1 2 3 4 এনেকে চিৰিয়েল ৱাইজ আছে, হয় নহয়? গতিকে চাৰিওটা হৈ যাব কি মুদ্ৰাৰ বৈশিষ্ট্য। তাৰপিছত 44 কুৱেশ্যন চোৱা যে সদৌ অসম ৰায়ত সভা কোন চনত গঠন কৰা হৈছিল? যে তোমালোকে জানাই ৰায়ত সভা যিটো আছিল এইটো 1933 চনত কি কৰা হৈছিল গঠন কৰা হৈছিল, গতিকে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা 45 নম্বৰ যিটো এমচিকিউ আছে যে ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি কেতিয়া ঘটাইছিল? অপশ্যন এ চোৱা কি দিছে 1843 চনত, অপশ্যন বি দিছে 1857 চনত, অপশ্যন চি দিছে 1960 চনত আৰু অপশ্যন ডি দিছে 1863 চনত। ইয়াৰে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ যে 1843 চনত দাস প্ৰথা বিলুপ্ত কৰিছিল হ'ল। এতিয়া আমি চাওঁ ছেকশ্যন বিৰ যিখিনি কুৱেশ্যন আনসাৰ চোৱা। প্ৰথম 46 কুৱেশ্যন আমাক কি দিছে যে বংগ বিভাজনত অৰ্থাৎ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। ইয়াৰে উত্তৰ চোৱা যে সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগতে সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। বংগ বিভাজন বিৰোধী আন্দোলনত নাৰীসকলৰ এই অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুসংগঠিত পৰ্যায়লৈ আগুৱাই নিছিল। স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী চৌধুৰীণী। বিপ্লৱী ভাৱাদৰ্শৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰশ্ৰমী ব্ৰত, প্ৰতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, তাৰপিছত ব্যায়াম সমিতি আদি উৎসৱ অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰি যুৱক যুৱতীসকলক লাঠি খেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল। ভাৰতী নামৰ পত্ৰিকা এখন 1907 চনত সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ কি কৰিছিল প্ৰস্তুত কৰি তুলিছিল। নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এগৰাকী মহিয়সী নাৰীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবুল। কলিকতাত থকা সময়ত তেওঁ য়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, তাৰপিছত ডন ছ'চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। বংগদেশৰ নাৰীৰ সাহসিকতাই ব্ৰিটিছ শাসকক স্তম্ভিত কৰিছিল। এই কুৱেশ্যনটোৰ সলনি তোমালোকে এই তলৰ যিটো কুৱেশ্যন সেইটো লিখিলে হ'ব। চোৱা 47 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কিদৰে ঘটিছিল বা কেনেদৰে হৈছিল। চোৱা
এনে উত্তৰ চোৱা যে স্বদেশী আন্দোলনৰ সময়ত আত্মবিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়তে স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগনি যোগাইছিল। সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী সদৃশ স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে 1897 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ, তাৰপিছত 1905 চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্ট'ৰ্ছ। তাৰপিছত 3 নম্বৰ অপশ্যন যে 1903 চনত 3 নম্বৰ পইণ্ট যিটো যে 1903 চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষ্মী ভাণ্ডাৰ আৰু 1906 চনত আব্দুল হালিম গজনবীয়ে প্ৰতিষ্ঠা কৰা ইউনাইটেড বেংগল ষ্ট'ৰ্ছ। তাৰপিছত 48 নম্বৰ কুৱেশ্যন চোৱা যে ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা। উত্তৰ আৰ্য সংস্কৃতিৰ বিস্তাৰ ঘটি থকাৰ সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ স্থায়ী ধৰ্মীয় আৰু সামাজিক ৰীতি নীতিবোৰ গ্ৰহণ কৰা হৈছিল। হিন্দু সভ্যতাৰ ধৰ্ম ব্যৱস্থাত উপাস্য দেৱতাৰ বিবিধতা দেখা যায়। বৈদিক ধৰ্ম ব্যৱস্থাটো বহু দেৱ দেৱীৰ লগতে একেশ্বৰৰ ধাৰণা বিদ্যমান আছিল। এইদৰে ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস ৰীতি নীতিৰ ক্ষেত্ৰত সহৱৰ্তিতা, সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক দ্বিধাহীন নীতি গ্ৰহণ কৰিছিল। পৰৱৰ্তীকালৰ বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়। এই ক্ষেত্ৰত খ্ৰীষ্টপূৰ্ব 3য় শতিকাতে সম্ৰাট অশোকৰ গিৰ্নাৰত থকা 12 নং মুখ্য শিলালেখখনত থকা কিছু কথা বিশেষ মন কৰিবলগীয়া। এই লিপিত কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে, বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুকৰণ কৰিব লাগে। সম্ৰাট অশোকৰ এই ঘোষণাটো ভাৰতীয় শাসকৰ ধৰ্মীয় উদাৰতাৰ প্ৰাচীনতম সাক্ষ্য বহন কৰে। পৰৱৰ্তী সময়ত বিশ্বৰ অন্য বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা খ্ৰীষ্টিয়ান, ইছলাম, জুৰস্তুৰ, ইহুদী আদি ধৰ্মৰো ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্ৰ নিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি নীতিৰ অনেক জনজাতীয় ধৰ্মপন্থা বিদ্যমান। ধৰ্মীয় বিবিধতা আৰু সহৱৰ্তিতাৰ লগতে ধৰ্ম আৰু আধ্যাত্মিকতাই ভাৰতীয় লোকৰ ব্যক্তিগত আৰু সামাজিক জীৱন তথা সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত সকলো গভীৰভাৱে প্ৰভাৱিত কৰিছে। সাহিত্য, স্থাপত্য, ভাস্কৰ্য, সংগীত, নৃত্য, চিত্ৰকলা, নৈতিকতা, জীৱন আৰু জগত সম্পৰ্কে দৃষ্টিভংগী, সামাজিক ৰীতি নীতি, উৎসৱ পাৰ্বণ আদিত এই প্ৰভাৱ স্পষ্টকৈ দেখা যায়। ইয়াৰ সলনি তোমালোকে এই তলৰ কুৱেশ্যনটো লিখিলেও হ'ব। উত্তৰ চোৱা 49 কুৱেশ্যন কি কৈছে, অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে। এই প্ৰসংগটো চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ চোৱা যে অতীজৰ পৰাই অসমত বিভিন্ন জনগোষ্ঠী বিভিন্ন সময়ত আহি সোমাইছিল, কিন্তু বিভিন্ন জনগোষ্ঠীবোৰৰ নিজা নিজা সাংস্কৃতিক উপাদানবোৰ প্ৰথমতে নিজৰ ভিতৰতে ভৰ্তি আছিল। এই জনগোষ্ঠীৰ লোকসকলৰ লগত অন্য এক গোষ্ঠীৰ মাজত যেতিয়া অৰ্থনৈতিক আদান প্ৰদান বা বৈবাহিক সম্পৰ্ক গঢ়ি উঠে, তেন্তে এটাই আনটোক স্পৰ্শ কৰে আৰু দুয়োটাৰ মাজত কি হয়, ইটোৰ প্ৰভাৱ আনটোত পৰে। প্ৰায় 6ষ্ঠ শতিকালৈ অসমত আৰ্য সভ্যতাই প্ৰৱেশ কৰা নাছিল বুলি বুৰঞ্জীবিদসকলে মত দাঙি ধৰিছে। ভাৰতৰ পটভূমিত অসমতো নিগ্ৰোড, অষ্ট্ৰেলিয়ড, তাৰপিছত মেডিটেৰিনিয়ান, আলপাইড, স্কাই বেচিন, ককেচিয় আৰু বিভিন্ন প্ৰজাতিৰ সাংস্কৃতিক উপাদানবোৰ ইয়াত ধন ধৰি উঠিছিল পাৰস্পৰিক সহযোগ আৰু সংমিশ্ৰণৰ ফলত। আৰ্য লোকসকলৰ চাৰিওফালে বিস্তৃত হৈ পৰিল। 12শ শতিকাৰ পিছৰ পৰাই তুৰ্কী, আফগান, মুছলমান লোকসকলেও নিজৰ ভাষা সংস্কৃতি সহ অসমত বসতি কৰিবলৈ লয় আৰু তাৰ লগতে ৰজাঘৰীয়া পৃষ্ঠপোষকতাও লাভ কৰিছিল। তেতিয়া অসমত দেখা দেখি দুটা জনপ্ৰজাতিয়ে নিজা নিজা সভ্যতা, সংস্কৃতি, আচাৰ ব্যৱহাৰ, পোচাক পৰিচ্ছদ, খাদ্যশৈলী আদিসহ বস কৰিবলৈ ধৰিলে। এটা হ'ল মুছলিমীয় আৰ্য গোষ্ঠীসকল, বৰ্ণ হিন্দু আৰু আৰ্যসকলক বাদ দি আন লোকসকল অৰ্থাৎ অনাৰ্য আৰ্যবোৰ। আজি অসমীয়া সংস্কৃতিত যদিও বৰ্ণ হিন্দুৰ লোক যথেষ্টভাৱে কম সংখ্যক, তথাপি তেওঁলোকৰ অৱদান চকুত লগা বিধৰ। অসমৰ ভাষা সংস্কৃতি, লোকাচাৰ, জনগাথা, নাচ গান আদিৰ ক্ষেত্ৰত দুয়োটা জনগোষ্ঠীয়ে প্ৰভূত বৰঙণি যোগাইছে। অসমীয়া সাজপাৰ, বিভিন্ন ৰঙৰ পোচাক তৈয়াৰ কৰাৰ কৌশল বৰ্ণ হিন্দুসকলতকৈ অনাৰ্যসকলৰ মাজত বেছি আকৰ্ষণীয়। অসমীয়া জাতীয় সংস্কৃতিত বিহুৰ স্থান সবাতোকৈ ঊৰ্ধ্বত বুলি সংস্কৃতিবিদ লোকসকলে কয়, কিন্তু এই বিহুটো হ'ল জনজাতীয় উপাদান। অসমীয়া লোক সংস্কৃতিৰ মুকুতাস্বৰূপ লোকগীত, বিভিন্ন লোকনৃত্য আদিও অনাৰ্যভূত বুলি লোকে কয়, কিন্তু অসমীয়া জাতীয় জীৱনত তাৰ প্ৰভাৱ অতুলনীয়। সেয়ে এইটো দ্বিধাহীনভাৱে ক'ব পাৰি যে অসমীয়া সমাজ সংস্কৃতি আৰ্য গোষ্ঠী সম্ভূত বৰ্ণ হিন্দু আৰু অনাৰ্য লোকৰ যৌথ সৃষ্টি আৰু কৃতিত্ব। তাৰপিছত 50 নম্বৰ কুৱেশ্যন চোৱা, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি, উদাহৰণ সহ চমুকৈ আলোচনা কৰা। উত্তৰ চোৱা, যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ ফলত এইবোৰ নিঃশেষ হৈ নপৰে সেইবোৰক নৱীকৰণযোগ্য সম্পদ বোলে। এই শ্ৰেণীৰ সম্পদবোৰৰ ভিতৰত সূৰ্যৰ তাপ, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি অন্যতম। আনহাতে ব্যৱহাৰ কৰাৰ ফলত যিবোৰ সম্পদৰ পৰিমাণ ক্ৰমশঃ
হ্ৰাস হৈ আহে বা একেবাৰে নিঃশেষ হৈ যায় তেনেবোৰ সম্পদকে অনবীকৰণযোগ্য সম্পদ নামে জনা যায়। অনবীকৰণযোগ্য সম্পদ মানুহে কোনো প্ৰকাৰে সৃষ্টি কৰিব নোৱাৰে। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থবোৰ অনবীকৰণযোগ্য সম্পদৰ অন্তৰ্ভুক্ত। ব্যৱহাৰৰ ক্ষেত্ৰত নৱীকৰণযোগ্য সম্পদৰ তুলনাত অনবীকৰণযোগ্য সম্পদৰ কথা গুৰুত্ব সহকাৰে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত আৱশ্যক। নাইবা তোমালোকে 51 কুৱেশ্যনৰ এনচাৰ লিখিলে হ'ব যে সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন। উত্তৰ চোৱা যে সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন বা নৱপ্ৰচলন হ'ল সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা দুটা উল্লেখযোগ্য পদ্ধতি। এই দুই প্ৰকাৰৰ পদ্ধতিৰ দ্বাৰা ধৰাৰ বুকুৰ সম্পদ মানুহৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব পৰা যায়। সাধাৰণতে সীমিত পৰিমাণৰ ভঁৰাল থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ ব্যৱহাৰ উপযোগী। বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰ কৰিব পাৰি। এই পদ্ধতিকে সম্পদৰ পুনৰাৱৰ্তন বুলি কোৱা হয়। উদাহৰণস্বৰূপে পুৰণি পলিথিন, বেগ, প্লাষ্টিকৰ বটল, গিলাচ, কাগজ আদি পেলনীয়া দ্ৰব্যবোৰ কেঁচা সামগ্ৰী হিচাপে পুনৰ ব্যৱহাৰ কৰিব পাৰি। এনেকুৱা কাৰ্যৰ দ্বাৰা সম্পদৰ সঞ্চিত ভঁৰাল ক্ৰমশঃ হ্ৰাস হোৱাত কিছু পৰিমাণে বাধা দিয়ে। সম্পদ সংৰক্ষণৰ ব্যৱহাৰ হোৱা অভিযোজন বা নৱপ্ৰচলন এনেকুৱা এক পদ্ধতি যাৰ দ্বাৰা অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰা হয়। উদাহৰণস্বৰূপে কৃত্ৰিম ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত মাটিত হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰাৰ উদ্দেশ্যে আজিকালি জৈৱ সাৰ ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ দ্বাৰা মাটিৰ উৰ্বৰতা বাঢ়ে, ইয়াৰ গুণ নষ্ট নহয়। গতিকে অভিযোজন কৌশলেৰে মাটিৰ উৰ্বৰতা কি কৰিব পাৰি? সংৰক্ষণ কৰিব পাৰি। 52 কুৱেশ্যন চোৱা যে গোলকীয় উত্তাপ বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ দুটা উপায় কি? উত্তৰ চোৱা গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফসমূহৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য উৎপাদন হ্ৰাস, মৰুকৰণ আদি প্ৰধান। অনুমান কৰা হৈছে যে বায়ুমণ্ডলৰ উত্তাপ 2 বা 3 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফবোৰ গলিব আৰু সাগৰ পৃষ্ঠ ক্ৰমে কি কৰিব? ওপৰলৈ উঠি আহিব। এইদৰে সাগৰ পৃষ্ঠ বৰ্তমানতকৈ 1 মিটাৰ ওপৰলৈ উঠিলে পৃথিৱীৰ উপকূল অঞ্চলৰ প্ৰায় 50 নিযুত বৰ্গ কিলোমিটাৰ পৰিমাণৰ ভূমি জলময় হ'ব আৰু বহুতো জনবসতিপূৰ্ণ দ্বীপ, প্ৰবাল আদি কি হ'ব? পানীত বুৰ যাব। গোলকীয় উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত মানুহৰ ক্ৰিয়াকলাপকে যিহেতু মুখ্যভাৱে জগৰীয়া কৰিব পাৰি, গতিকে মানুহবিলাকে তেওঁলোকৰ কোনবিলাক কাৰ্যই সেউজগৃহৰ পৰিমাণে বৃদ্ধি কৰে তাৰ প্ৰতি সতৰ্ক থাকিব লাগে। যেনে গছ-গছনি কটা বন্ধ কৰিব লাগে, জীৱাশ্ম ইন্ধনৰ দহন কমাব লাগে, CFCৰ ব্যৱহাৰ কমাব লাগে, তাৰপিছত কৃষালৰ সংখ্যা কমাব লাগে, গছ-গছনি ৰোপণ কৰাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা ল'ব লাগে। এনে কৰিলে গোলকীয় উত্তাপ কি কৰিব পাৰি? ৰোধ কৰিব পাৰি। এতিয়া চোৱা 53 কুৱেশ্যন যে আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ বৈশিষ্ট্য কি আছিল? উত্তৰ চোৱা 1929 চনৰ 31 ডিচেম্বৰ মাজনিশা লাহোৰ অধিৱেশনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতা আৰু আইন অমান্য আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে 26 জানুৱাৰী দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰাৰো সিদ্ধান্ত ঘোষণা কৰে। ইতিহাস প্ৰসিদ্ধ দাণ্ডী যাত্ৰাৰে গান্ধীয়ে এই আন্দোলন আৰম্ভ কৰে। আইন অমান্য আন্দোলনৰ লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন। এই কমিছন অকল ব্ৰিটিছ সংসদৰ সদস্যকহে অন্তৰ্ভুক্ত কৰা হৈছিল। ৰাজনৈতিক দল আৰু সামাজিক সংগঠনবোৰে ভাৰতীয় প্ৰতিনিধি নথকাৰ বাবে ইয়াক গ্ৰহণ কৰা নাছিল আৰু স্বেচ্ছাসেৱকসকলৰ কমিছন বুলি অভিহিত কৰিছিল। এই কমিছনৰ প্ৰতিবাদ স্বৰূপে 1928 চনৰ 3 ফেব্ৰুৱাৰীত বংগদেশত এক হৰতাল আৰম্ভ হৈছিল। চাইমন কলিকতাত গৈ উপস্থিত হোৱাত বিভিন্ন প্ৰতিবাদৰ সন্মুখীন হৈছিল। 1930 চনৰ 12 মাৰ্চত গান্ধী আৰু তেওঁৰ অনুগামীসকল আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা একেৰাহে 25 দিন যাত্ৰা কৰি প্ৰায় 385 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত তেওঁলোকে 1930 চনৰ 6 এপ্ৰিল তাৰিখে ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডিত উপস্থিত হৈছিল। ইয়াতে লোণ আন্দোলনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি কি কৰিছিল? প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। ক্ৰমে এই আন্দোলন সৰ্বত্ৰে বিয়পি পৰিছিল আৰু দেশৰ অন্যান্য প্ৰান্ততো লোণ আইনক প্ৰত্যাহ্বান জনোৱা হৈছিল। এতিয়া চোৱা নাইবা বা তোমালোকে 54 কুৱেশ্যনটো লিখিলে হ'ব যে মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলন সম্পৰ্কে চমুকৈ লিখা। কি কাৰণে এই আন্দোলন স্থগিত কৰিছিল? ইয়াৰ উত্তৰ চোৱা 1920 চনৰ নাগপুৰ আৰু কলিকতা অধিৱেশনত অসহযোগ আন্দোলনৰ সিদ্ধান্ত গৃহীত হয়। হিন্দু লোকসকলৰ মাজত ঐক্য স্থাপন কৰাৰ কাৰণে গান্ধীজীয়ে খিলাফত আন্দোলনৰ প্ৰতি সমৰ্থন জনায়। হিন্দু মুছলমান সকলো পক্ষৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰাৰ পিছত গান্ধীজীয়ে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ কৰে। ভাৰতবৰ্ষৰ প্ৰায়বোৰ শ্ৰেণীৰ লোকে অসহযোগ আন্দোলনৰ প্ৰতি সঁহাৰি জনায় আৰু গোটেই বছৰটো এই আন্দোলন চলি থাকে। চিত্তৰঞ্জন দাস, মতিলাল নেহেৰু, জৱাহৰলাল নেহেৰু, লালা লাজপত ৰায়, বল্লভ ভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ আদিৰ নিচিনা গণ্যমান্য লোকসকলে ব্যৱসায় আদি ত্যাগ কৰি এই আন্দোলনত প্ৰত্যক্ষভাৱে কি কৰিছিল? অংশগ্ৰহণ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে ভাৰতৰ বিভিন্ন ঠাইত এই আন্দোলন সফল কৰি তোলাৰ কাৰণে কিছুমান শাখা কি কৰিছিল? সংগঠন গঠন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠান বৰ্জন কৰি পিকেটিং, মাদক দ্ৰব্য নিবাৰণ আদি কাৰ্যত অংশগ্ৰহণ কৰে। দেশৰ ঠায়ে ঠায়ে জাতীয় অনুষ্ঠান গঢ়ি উঠে। এইবোৰৰ ভিতৰত কাশী বিদ্যাপীঠ,
বিহাৰ বিদ্যাপীঠ, গুজৰাট বিদ্যাপীঠ, কলিকতাৰ নেশ্যনেল কলেজ আৰু দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ নাম উল্লেখযোগ্য। ইতিমধ্যে অনুষ্ঠিত হোৱা নিৰ্বাচনত কংগ্ৰেছে অংশগ্ৰহণৰ পৰা বিৰত থাকে। 1921 চনৰ যুৱৰাজ ভাৰতৰ ভ্ৰমণ কাৰ্য দেশবাসীয়ে সম্পূৰ্ণৰূপে বৰ্জন কৰে। মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰা এই লোকসকল অনুপ্ৰাণিত হৈছিল আৰু তেওঁৰ আদৰ্শ গ্ৰহণ কৰিছিল। ব্ৰিটিছ মালিকসকলৰ বিৰুদ্ধে শ্ৰমিকে দেশ স্বাধীন হোৱাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি নিজ নিজ জন্মস্থানলৈ প্ৰত্যাৱৰ্তন কৰে। তেনে কিছুমান শ্ৰমিকক বাটতে গোৰ্খা চিপাহীয়ে কি কৰিছিল? অত্যাচাৰ কৰিছিল। ফলত ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ ঢৌ আৰম্ভ হয়। ইয়াৰ পাছতো কি হোৱা অসম বেংগল ৰেল আৰু ষ্টিমাৰ কোম্পানীৰ ধৰ্মঘটে ভাৰতৰ পূব প্ৰান্তত এক অভূতপূৰ্ব আন্দোলনৰ সৃষ্টি কৰে। আনহাতে অসহযোগ আন্দোলন দমন কৰাৰ কাৰণে কি কৰিছিল? ইংৰাজ চৰকাৰেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সত্যাগ্ৰহীসকলক গ্ৰেপ্তাৰ কৰাইছিল আৰু ফলত কাৰাগাৰবোৰ সত্যাগ্ৰহীৰে কি কৰিছিল? ভৰি পৰিছিল। অকল অসমতে 4,000তকৈ অধিক লোক কাৰাৰুদ্ধ কৰা হয়। চিত্তৰঞ্জন দাস, মতিলাল নেহেৰু, আবুল কালাম আজাদ, লালা লাজপত ৰায়, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু আদি শীৰ্ষস্থানীয় নেতাসকলক গ্ৰেপ্তাৰ কৰা হয় আৰু লাঠিচালনা, গুলীচালনা আদি কাৰ্যবোৰ সাধাৰণ ঘটনাত পৰিণত হয়। অৱশ্যে এনেবোৰ কাৰ্যও আন্দোলন দমন কৰিবলৈ সক্ষম হোৱা নাছিল। 1922 চনৰ ফেব্ৰুৱাৰী মাহত গান্ধীজীয়ে লৰ্ড ৰিডিঙৰ ওপৰত চৰম পত্ৰ দি জনালে যে যদি 7 দিনৰ ভিতৰত বন্দী সত্যাগ্ৰহীসকলক মুক্তি দিয়া নহয় তেন্তে তেওঁ দেশবাসীক ৰাজহ নিদিবলৈ পৰামৰ্শ দিব। কিন্তু 7 দিনৰ সময় অতিক্ৰম কৰাৰ আগতে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত কিছুসংখ্যক উন্মত্ত জনতাই প্ৰায় 22 জন পুলিচ কৰ্মীক জীয়াই পুৰি মাৰে। ইয়াৰ আগতে মুম্বাই, মাদ্ৰাজ আদি ঠাইতো তেনে কিছুমান হিংসাত্মক ঘটনা সংঘটিত হৈছিল। এনেবোৰ ঘটনাত গান্ধীজী মৰ্মাহত হয়। তেওঁ উপলব্ধি কৰিছিল যে ভাৰতবাসী এতিয়াও অহিংসা আন্দোলনৰ বাবে প্ৰস্তুত হোৱা নাই। সেয়ে চৌৰি চৌৰা ঘটনাৰ পিছতে অসহযোগ আন্দোলন কি কৰি দিয়ে? বন্ধ কৰি দিয়ে। তাৰপিছত চব 55 নম্বৰ কুৱেশ্যন আমাক কি কৈছে? 1857 চনৰ চিপাহী বিদ্ৰোহৰ ফলাফল লিখা। ইয়াৰ এনচাৰ চোৱা যে 1857 চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল। 1857 চনৰ বিদ্ৰোহে ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল। বিদ্ৰোহ দমনৰ নামত যিহেতু যথেষ্ট ব্যয় বহন কৰিবলগীয়া হৈছিল, 1857 বা 58 চনত ঘাটি বাজেট 14 মিলিয়ন পাউণ্ডলৈ বৃদ্ধি পাইছিল। দ্বিতীয়তে 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ, তাৰপিছত তৃতীয়তে অসমতো হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবাদৰ বিকাশত ইন্ধন যোগাইছিল। 1857 চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীসকলৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তাৰপিছত 56 নম্বৰ কুৱেশ্যন চোৱা যায়, সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। উত্তৰ চোৱা, প্ৰস্তাৱনা সংবিধানৰ অংগ নহয়। প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি। এখন সংবিধানৰ প্ৰস্তাৱনাৰ সাংবিধানিক তাৎপৰ্য আছে। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাতো সংবিধানৰ আদৰ্শ আৰু লক্ষ্য সম্পৰ্কে বিৱৰণ আছে। সেইবাবে বহুতে প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি অভিহিত কৰে। প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ। সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে। ইয়াৰ উপৰি প্ৰস্তাৱনাত ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ উল্লেখেৰে সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ আৰু লক্ষ্যক বিশেষভাৱে প্ৰতিফলিত কৰিছে। ইয়াৰ পিছত 57 কুৱেশ্যন চোৱা যায়, নেহেৰুৰ উদ্দেশ্যে সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা। উত্তৰ, নেহেৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱৰ মূল বিষয়বস্তু এনেধৰণৰ যে গণপৰিষদে ভাৰতবৰ্ষক স্বাধীন, সাৰ্বভৌম প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব। আৰু 3 নম্বৰ চোৱা যে ভাৰতবৰ্ষৰ জনসাধাৰণক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব। তাৰপিছত 4 নম্বৰ চোৱা যে অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব। আৰু 5 চোৱা যে দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ'ব। আন্তৰ্জাতিক সুসম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। 7 নম্বৰ চোৱা যে জনসাধাৰণে হ'ব সকলো ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংশই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব। তাৰপিছত 8 নম্বৰ চোৱা যে সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহ অৱশিষ্ট ক্ষমতাৰ সৈতে
স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব। নেহৰুৰ এই উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱসমূহক মূল আধাৰ কৰি লৈ আৰু দেশৰ হেজাৰ বছৰীয়া সভ্যতা সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতাসকলে সংবিধানখনৰ আদৰ্শত প্ৰতিফলিত কৰিছিল। 18 নম্বৰ কুৱেশ্যন চোৱা, মহাসাগৰ আৰু মহাদেশৰ বিতৰণ সম্পৰ্কে আলোচনা কৰা। উত্তৰ চোৱা, ভূপৃষ্ঠৰ কেৱল প্ৰায় 29% অৰ্থাৎ 149 নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী 71% অৰ্থাৎ 361 নিযুত বৰ্গ কিলোমিটাৰ জলভাগ আৱৰি আছে। পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। আনহাতে বৃহৎ জলভাগ প্ৰশান্ত আটলাণ্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰেৰে গঠিত। উল্লেখযোগ্য যে মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশ আৰু মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ সৰ্ববৃহৎ। তাৰপিছত চোৱা যে স্থলমণ্ডলটো পানীৰ উপৰিভাগেৰে আগুৰি থাকি 4টা বৃহৎ অংশত বিভাজিত হৈ আছে। অৰ্থাৎ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত। দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। তৃতীয় অংশটো অষ্ট্ৰেলিয়া আৰু বহুত দ্বীপ লগ লাগি সৃষ্টি হোৱা ওচেনিয়া মহাদেশেৰে গঠিত। আৰু চতুৰ্থ অংশটো এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। আনহাতে সংযোজিত হৈ থকা আৰু মহাদেশসমূহৰ চাৰিওফালে আগুৰি থকা পৃথিৱীৰ 5টা মহাসাগৰৰ প্ৰশান্ত মহাসাগৰ, এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত। আটলাণ্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত। ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূবত আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত। উত্তৰ মহাসাগৰৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, দক্ষিণ আফ্ৰিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত। জলমণ্ডল বৃহৎ প্ৰায় 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত। আনহাতে স্থলভাগৰ বৃহৎ অংশ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত। তাৰপিছত 59 কুৱেশ্যন চোৱা যে স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। চোৱা, 1905 খ্ৰীষ্টাব্দৰ 6 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ লগে লগে পূৰ্ববংগ আৰু অসম এখন লেফটেনেণ্ট গভৰ্ণৰ শাসিত প্ৰদেশ হয়। অসমৰ তদানীন্তন মুখ্য আয়ুক্ত ফুলাবী পূৰ্ববংগ আৰু অসম প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হয় আৰু একে সময়তে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ ৰূপান্তৰিত হয়। অসমৰ দুটা ৰাজনৈতিক অনুষ্ঠান যোৰহাট সাৰ্বজনীন সভা আৰু অসম এছচিয়েশ্যনৰ বংগ বিভাজন বিষয়ত মনোভাৱ আৰু ভূমিকা সম্পৰ্কে আগতে উল্লেখ কৰা হৈছে। কিন্তু একে সময়তে পদ্মনাথ গোহাঁই বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, ত্ৰিগুণা বৰুৱা, ৰক্তিম বৰা প্ৰমুখ্যে এচাম মুখিয়াল ব্যক্তিৰ বংগভংগ বিৰোধী স্থিতি আছিল বিশেষ মন কৰিবলগীয়া। তেওঁলোকে অসমবাসীৰ মাজত বংগভংগৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমলৈকে বিস্তাৰিত হৈছিল। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদিৰ নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিৰীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্তুৰ বিপৰীতে থলুৱা এৰী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল। চৰকাৰে হাতত লোৱা কেইটামান প্ৰধান জনহিতকৰ কাম কৰিছিল এনেধৰণৰ: অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা, কটন কলেজক উন্নত মানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিষয়তে স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰা, আৰু থাৰ্ড আছিল ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থা পুনৰ প্ৰয়োগ কৰা, ফ'ৰ্থ আছিলে মাটিত পুৰিদফিয়া বন্দোবস্তি প্ৰৱৰ্তন কৰা ইত্যাদি। এয়া স্বদেশী আন্দোলনৰ পৰোক্ষ প্ৰভাৱ বুলিব পাৰি। তাৰপিছত 60 কুৱেশ্যন চোৱা, অসমৰ চিত্ৰকলা আৰু অসমৰ ভাস্কৰ্য শিল্প সম্পৰ্কে এটি টোকা লিখা। উত্তৰ, মধ্যযুগত চিত্ৰকলাৰ বিকাশ হৈছিল গ্ৰন্থ অলংকৰণক কেন্দ্ৰ কৰিয়েই, বিশেষকৈ অসমীয়া সমাজত। এইবোৰ অসমৰ মধ্যযুগৰ সীমিত ৰূপত অসমৰ কৃষ্টি সংস্কৃতি সভ্যতাৰ নিদৰ্শন দাঙি ধৰে। মধ্যযুগৰ অসমত চিত্ৰকলাৰ প্ৰয়োগ বিশেষকৈ এখন কিতাপত দেখা যায়। নৱবৈষ্ণৱ যুগৰ সাহিত্যৰাজিক পাৰ্যমানে অলংকাৰ কৰাৰ পৰম্পৰা আৰু প্ৰৱণতা দেখা যায়। যিহেতু সাঁচিপাত বা তোলাপাতত সেই গ্ৰন্থবোৰ ৰচনা কৰা হৈছিল, লিখাৰ সময়ত মাজে মাজে খালী ঠাই ৰাখি সেইবিলাক পিছত চিত্ৰ অংকন কৰাবলৈ সুবিধা দিছিল। আনহাতে কিছুমান লিপিকাৰে নিজেও চিত্ৰশিল্পী আছিল, সেয়ে এই কাৰ্যত বিশেষ অসুবিধা নহৈছিল। অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱাল আদি খোদিত কৰি ত্ৰিমাত্ৰিক অথবা পূৰ্ণাংগ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি আৱিষ্কাৰ কৰা হৈছিল। তাৰপিছত 61 কুৱেশ্যন আমাক কৈছে যে অসমৰ এখন মানচিত্ৰ আঁকি তলত দিয়া ঠাইসমূহ আলোচনা কৰা বা বহুৱা। কৈছে প্ৰথম জুবিন গাৰ্গৰ সমাধিস্থল, তাৰপিছত 2 নম্বৰ কৈছে এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, থাৰ্ড কৈছে আমাক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, তাৰপিছত ঘ কৈছে এখন ৰাষ্ট্ৰীয় উদ্যান, আৰু ঘ কৈছে মৰাপাট উদ্যোগ পাৰ্ক। তোমালোকৰ এই অসমৰ মানচিত্ৰত কেনেকে ঠাইসমূহ বহুৱাব লাগে মই এটা ডেডিকেটেড ভিডিঅ' মই তোমালোকক দিছিলো।
গতিকে তোমালোকে আমাৰ এই ইউটিউব চেনেলত যাবা, গৈ তাতে কমন কুৱেশ্যন প্লে লিষ্ট এটা আছে, তাতে মই অসমৰ মানচিত্ৰ আঁকি কেনেকৈ অতি সহজতে মানচিত্ৰ আঁকিব লাগে তাতে মই তোমালোকক দেখুৱাইছিলো। গতিকে সেই ভিডিঅ'টো চাই ল'বা। তথাপি ইয়াতে আলোচনা কৰি দিওঁ। ফাৰ্ষ্ট আমাক কৈছে যে জুবিন গাৰ্গৰ সমাধিস্থল। তোমালোকে জানা জুবিন গাৰ্গৰ সমাধিস্থল সোণাপুৰ অৰ্থাৎ গুৱাহাটী স্থিত সোণাপুৰত হেৰি হৈছিল। গতিকে ইয়াতে তোমালোকে এই গুৱাহাটী য'ত আছে তাতে এনেকে গুৱাহাটী য'ত আছে তাত তোমালোকে ক বুলি লিখিবা। ক বুলি লিখি তোমালোকে এনেকে চাইডত ইফালে এনেকে লিখি দিবা। মই তোমালোকক ভিডিঅ'টোত বুজাইছো, গতিকে ভিডিঅ'টো চাই ল'বা। তাৰোপৰি মানচিত্ৰ আঁকিব হ'লে আমি এইখিনি ইণ্ডিকেট কৰিব লাগে। গোটেইখিনি মই ধুনীয়াকৈ বুজাই থৈছো। তোমালোকে সেই ভিডিঅ'টো আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাবা, বা আমাৰ সেৱা পাঠশালাত ভিজিট কৰিলে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো পাই যাবা। এতিয়া চোৱা 62 কুৱেশ্যন যে ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কে এটি টোকা লিখা। চোৱা, ভাৰতত 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। সদস্যসকলৰ ভিতৰত এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ, এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন মুখ্য ন্যায়াধীশ, আৰু দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি আয়োগৰ সদস্য পদত থাকিব। সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ বাবে নিযুক্তি দিয়ে। ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ এই দিশত স্বতন্ত্ৰ প্ৰহৰীৰ ভূমিকা ল'ব লাগে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তলত দিয়া সদস্যসকল থাকিব: উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত এজন ন্যায়াধীশ অথবা অধ্যক্ষ হ'ব, উচ্চতম ন্যায়ালয়ৰ আন এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইয়াৰ সদস্য হ'ব, আৰু এজন কোনো উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইয়াৰ সদস্য হ'ব। উপৰোক্ত ব্যক্তিসকলৰ উপৰি দুজন মানৱ অধিকাৰৰ বিষয়ে অভিজ্ঞতা থকা লোকক ইয়াৰ সদস্যৰূপে নিৰ্বাচিত কৰিব। এইসকলৰ উপৰিও সংখ্যালঘুৰ জাতি আয়োগ, অনুসূচিত জাতি আৰু জনজাতি আয়োগ, জাতীয় মহিলা আয়োগ অধ্যক্ষসকলে এই আয়োগৰ সদস্য হ'ব। তাৰপিছত 63 কুৱেশ্যন চোৱা যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা। উত্তৰ: ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱে হ'ল নিৰাপত্তা পৰিষদ। নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা স্বৰূপ। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল 5 জন আৰু অস্থায়ী সদস্য 6 জন। 1963 চনত ৰাষ্ট্ৰসংঘৰ চনদৰ 23 নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা 10 জনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, এছিয়া আৰু চীন। নিৰাপত্তা পৰিষদৰ কাৰ্য আৰু ক্ষমতা। নিৰাপত্তা পৰিষদৰ ভালেমান ক্ষমতা আছে। ইয়াৰ প্ৰথম আৰু প্ৰধান কাম হৈছে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখা। যিকোনো দুই ৰাষ্ট্ৰৰ মাজত যদি বিবাদ উপস্থিত হয় তেনে দেশেও নিৰাপত্তা পৰিষদৰ কাষ চাপিব পাৰে। এনে ক্ষেত্ৰত নিৰাপত্তা পৰিষদে বিবাদগ্ৰস্ত ৰাষ্ট্ৰবোৰক বিবাদৰ নিষ্পত্তি কৰিবৰ বাবে আলাপ আলোচনা অথবা কোনো অন্য দেশৰ মধ্যস্থতাৰ সহায় ল'বলৈ উপদেশ দিব পাৰে। যদি কোনো বিবাদগ্ৰস্ত ৰাষ্ট্ৰই বিবাদ শান্তিপূৰ্ণ পদ্ধতিৰে নিষ্পত্তি কৰিব নিবিচাৰে আৰু সেই বিবাদৰ পৰা পৃথিৱীৰ শান্তি ব্যাহত হ'ব পাৰে বুলি নিৰাপত্তা পৰিষদে উপলব্ধি কৰে, তেনেহলে পৰিষদে ৰাষ্ট্ৰসংঘৰ সকলো সদস্যকে সেই বিবাদমান ৰাষ্ট্ৰকেইখনৰ লগত থকা অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো সম্পৰ্ক ছিন্ন কৰিবলৈ ক'ব পাৰে। যদি তেনে কৰাৰ পিছত সেই ৰাষ্ট্ৰকেইখনে শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি কৰিব নিবিচাৰে, তেতিয়া নিৰাপত্তা পৰিষদে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব। নিৰাপত্তা পৰিষদৰ অন্যান্য কামৰ ভিতৰত আছে সচিব প্ৰধান আৰু আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ নিযুক্তি। অৱশ্যে এনে নিযুক্তিক সাধাৰণ পৰিষদে অনুমোদন জনাব লাগে। তদুপৰি ৰাষ্ট্ৰসংঘৰ নতুন সদস্য অন্তৰ্ভুক্তি আৰু প্ৰয়োজনবোধে সদস্যৰ অপসাৰণ এই দুই ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ অনুমোদন লাগে। গতিকে দেখা গ'ল যে নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ বৰ ক্ষমতাশালী অংগ। তাৰপিছত 64 কুৱেশ্যন চোৱা যে নাবাৰ্ড কি, ইয়াৰ কাৰ্যবোৰ কি কি, নাইবা কৃষি আৰু গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক নাবাৰ্ড সম্পাদনৰ দুটা মূল কাৰ্য লিখা। উত্তৰ চোৱা যে 1982 চনত নাবাৰ্ড স্থাপন কৰা হয়। নাবাৰ্ডে সম্পাদনা কৰা কাৰ্যবোৰ হ'ল গাঁও অঞ্চলৰ যিমানবোৰ অনুষ্ঠান, বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত সেই আটাইবোৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ'ল নাবাৰ্ড। ছেকেণ্ড চোৱা যে ঋণ প্ৰদান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে আৰু সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সকলো সৈতে নাবাৰ্ডৰ কি কৰে সম্পৰ্ক ৰক্ষা কৰে। তাৰপিছত চোৱা 65 কুৱেশ্যন যে অসমত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 6টা প্ৰধান লক্ষ্য উল্লেখ কৰা। উত্তৰ চোৱা অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 6টা প্ৰধান লক্ষ্য হ'ল দেশৰ উন্নত ৰাষ্ট্ৰসমূহৰ সমপৰ্যায়লৈ আহিবলৈ অহা 2-3টা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ 10% বৃদ্ধি কৰা, দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা, শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা। তাৰপিছত 4 নম্বৰ চোৱা
যে কৃষিখণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ 6 পৰা 8% বৃদ্ধি, শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা। অসমৰ মানৱ উন্নয়ন সূচকাংকৰ মান ঊৰ্ধ্বগামী কৰা আৰু সেই উদ্দেশ্যে স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা, যাতে গুণগত মান বৃদ্ধি কৰাত আৰু শিক্ষক প্ৰশিক্ষণৰ বাবে পুঁজিৰ অভাৱ নহয়। দক্ষতা বৃদ্ধিৰ আঁচনিৰ জৰিয়তে স্বনিয়োগৰ বাট মুকলি কৰা আৰু সেই মৰ্মে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু গাঁও অঞ্চলৰ পৰম্পৰাগত কুটিৰ শিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা। এইটো আছিল তোমালোকৰ কুৱেশ্যন। তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দা বেষ্ট। তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু কুৱেশ্যন পেপাৰটোৰ পিডিএফৰ কাৰণে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বা। হোৱাটছআপ চেনেলৰ লিংক তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাবা বা কমেণ্ট ছেকশ্যনৰ পিন কমেণ্টত তোমালোকে পাই যাবা।